50 লাখ টকা ৰাজসাহায্য ললে এতিয়া আপোনালোকক সেই কাগজখনো দি দিছো এই কাগজ দুখন আপোনালোকে চাই লওক তাত এই ৰাজসাহায্যৰ কাৰণে যেটো আপোনাৰ নিবিদা সেই নিবিদাৰ বা মানে নিবিদা বুলি ঠিক নহয় মানে এটো কব এক্সপ্ৰেছন অফ ইন্টাৰেষ্ট ইউআই খন ট্ৰিবিউনতে ওলাইছিল আৰু ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেন্টটো দিছিল যে এনেকে তেওঁলোকে ৰাজসাহায্য দিব গভৰ্ণমেণ্টে তাত লিখা আছে কিহৰ কাৰণে দিব এসিস্টেন্স টু এন্টাৰপ্ৰিনাৰ ফৰ এষ্টাব্লিশ অফ কমাৰ্চিয়েল ডায়েৰী ফাৰ্ম এটো 2022-23 বৰ্ষৰ কাৰণে 20টা ইউনিট দিবৰ কাৰণে তলত লিখা আছে ইউনিটৰ নাম্বাৰো লিখা আছে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20টা ইউনিট 20টা ইউনিট দিবৰ কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিল আসাম ট্ৰিবিউন কাকতত প্ৰথমবাৰ এডভাৰটাইজ কৰোতে তাৰ এপ্লিকেশন অত্যন্ত অকমান আহিলে কেইখনমান আহিলে তেওঁলোকে আকৌ কেনসেল কৰি তাত লিখিও দিছে ইয়াতে যদি চাই ইয়াতে লিখা আছে লিখি দিছে যে ইট ইজ for the general notice that due to non-receipt of sufficient number of applicants for the expression of interest, for the bankable scheme for assistance of entrepreneur of establishment of the commercial dairy farm during year, by demand number hereby stand cancel. তামানে এবাৰ তেওঁলোকে এডভাৰটাইজ দি কোনো মানুহে আবেদন কম কৰিলে নকৰিলে তাৰ পিছত আকৌ এবাৰ আবেদন কৰিছে 20টা ইউনিটৰ কাৰণে আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে ইয়াত কেনেকে ডায়েৰী ফাৰ্মৰ লোন পায় এটো লোন গ্ৰেন্ড মিন্স লোন এটো ইয়াত লিখিছে যে লোন ফ্ৰম কমাৰ্চিয়েল বেংক 40% 40% বেংক লোন বেংকৰ পৰা লোন লব লাগিব বেনিফিচিয়াৰী কন্ট্ৰিবিউশন 30% 30% বেনিফিচিয়াৰী ইনভেস্ট কৰিব লাগিব এন্ড assistance from government including training cost 30% আৰু ট্ৰেনিং কষ্ট 30% গভৰ্ণমেণ্টে দিব আৰু হেতুকে আমি সাবসিডি বুলি কওঁ এই যে গোটেই 1,64,88,000 এই স্কিমটো তেওঁলোকে একদম প্ৰপাৰ মডেল স্কিম হিচাপে এডভাৰটাইজ কৰিছিল এই এডভাৰটাইজ কৰোতে মোৰ পত্নীৰ মালিকাধীন যেটো কোম্পানী বা মোৰ পত্নীয়ে তাত আবেদন কৰিছিল এই আবেদন কৰোতে আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হল যে বহুত মানুহে কৈছে আমি দুখিয়াৰ ভাত মাৰি ললে বেলেগ মানুহ দিব পাৰিলেহেঁতেন ইয়াতে ইউনিট আছিল 20টা আবেদন কৰিছিল 16খন এখন আবেদন কেনসেল কৰিলে 20 জনক দিবৰ কাৰণে 20 জন মানুহ আবেদনে নকৰিলে 15 জন মানুহ আৰু আপোনালোকে শুনি আচৰিত হ'ব যে এইটো লবৰ কাৰণে তেতিয়া কৃষি মন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়া মই অতুল বৰা ডাঙৰীয়াক ক'ব লগাৰ কোনো প্ৰয়োজন নাছিল কিয় এই কাৰণে আছিল যে ইয়াত আবেদনে কৰিছে 16 জনে দিব ওলাইছে 20 জনক আৰু এজনে আবেদন কৰা এজনৰ কেনসেল হল তেওঁৰ কিবা ডকুমেন্ট শৰ্ট আছিল বাকি 15 জনক দিছে 15 জনৰ লিষ্টখন আপোনালোকে টিভিত অলৰেডি ওলাইছে মই লিষ্টখনো দি দিছো আৰু তাৰ আগত চালে হল আবেদনৰ তেওঁলোকে লিখি দিছে যে ইউনিট কেইটা আছিল তলত আপুনি যদি প্ৰথম এডভাৰটাইজমেন্টত চাই তাৰ তলতে লিখা আছে যে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20 ইউনিট তাৰমানে 20 জন মানুহক দিবৰ কাৰণে এই এডভাৰটাইজটো কৰিছিল এই এডভাৰটাইজটোত 16 জন মানুহে আবেদন কৰিছিল এজনৰ আবেদন কিবা কাৰণত তেওঁৰ ডকুমেন্ট আগে নাছিল কেনসেল হল 15 জনক দিলে ইয়াতে কোনোবাই আবেদন কৰিলে জুনে আবেদন কৰিছে তেৱে পালেহেঁতেন আৰু মোৰ পত্নীয়ে যেহেতু ডায়েৰী ফাৰ্ম আৰু ইয়াতে ডায়েৰী ফাৰ্ম কৰিবৰ কাৰণে এক্সিস্টিং ডায়েৰী ফাৰ্ম থাকিব লাগিব এই ডায়েৰী ফাৰ্মখন আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকে লোন দিব আৰু লোন লবৰ কাৰণে বেংকে আপোনাক লোন দিব লাগিব বেংকে লোন দিলে তেওঁলোকে বেংকলৈকে সাবসিডিটো পঠাই দিব সাবসিডি পইচাটো বেংকলৈকে পঠাই দিব মানে ইয়াত কোড ভুল কৰিলে মই এই কথাটো বুজি নাপালো আৰু এইটো কোনো দুখিয়া মানুহৰ যে কোনোবাই পাবলগীয়া বঞ্চিত কৰি তেও পাইছে তেতিয়াও কলোহেঁতেন যে ইয়াত আবেদন কৰিলে আৰু 5 জনে পালেহেঁতেন আবেদনে নাহিলে মানে এনেকুৱা এটা বাতৰি তেওঁলোকে জানে এই গোটেই কাগজখিনি তেওঁলোকৰ ওচৰত আছে এই কাগজখিনি তেওঁলোকৰ আছে এইখন বজাইছে মানে তাৰ আগৰখনো আছে এইখনটো পেপাৰত তেওঁলোকে দেখুৱাইছে মোৰ পত্নীৰ নাম থকাটো দেখুৱাইছে গতে এইখনো আছে আগত 20টা যে ইউনিট আছিল 20টা ইউনিটৰ যে 15টাই দিব পাৰিলে এই কথাটো তেওঁলোকে জানে কিন্তু মানুহজনৰ ইন্টেনশনটো এনেকুৱা যে তেওঁলোকে ইন্টেনশনালি মোৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে কাম কৰি আছে মই তেওঁলোকক এই কথাখিনি হিদনাখন খুব সুন্দৰকে বুজাই দিলো যে এই আসল কথাটো এইটো এনেকে ৰাজসাহায্য লৈছে এইটো নিয়ম আৰু ইয়াত কোনো দুখিয়া মানুহক মানে বঞ্চিত কৰি কোনো প্ৰাপ্য মানুহক বঞ্চিত কৰি লোৱা নাই আনকি প্ৰাপ্য মানুহে নোলালে যে কোনোবা আবেদন কৰা প্ৰাপ্য মানুহ নোলাল তাৰ পিছত সেইকাৰণে মই কৈছিলো যে যিবিলাক মানুহে এইবিলাক কথালৈ খুব খুচৰি থাকে সেইবিলাক মানুহৰ ব্যক্তিগত জীৱন বা সামাজিক জীৱনবিলাকো মই হিদনাখন আনকাট বজাবলৈ কৈছিলো যে আনকাট বজাওক যে আপোনালোকৰ যদি সাহস আছে বজাওক